পানীত পৰি মৃত্যু হোৱা তফাজুল প্ৰকৃততে অপকৰ্মত অভিযুক্ত তফাজুল নহয়। মৃত তফাজুল আৰু অপকৰ্মত অভিযুক্ত তফাজুল দুজন ভিন্ন ব্যক্তি। ঢিং আৰক্ষীয়ে দিয়া বুলি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ফটোৰে মিল নাই মৃত তফাজুলৰ। পৰিয়ালৰ দাবী, আৰক্ষীৰ অকথ্য নিৰ্যাতনতহে মৃত্যু হ'ল তফাজুলৰ। ঢিং কাণ্ডক লৈ হাইকোৰ্টত অভিযুক্তৰ পৰিয়ালৰ বিস্ফোৰক তথ্য। চৰকাৰলৈ জাননী জাৰি কৰিছে গুৱাহাটী হাইকোৰ্টে। ৰাজ্য কঁপোৱা ঢিং ধৰ্ষণ কাণ্ডৰ গোচৰে ন্যায়ালয়ৰ মজিয়াত চাঞ্চল্যকৰ মূৰ লৈছে। ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হৈ পৰৱৰ্তী পৰ্যায়ত পানীত পৰি মৃত্যু হোৱা অভিযুক্ত তফাজুল ইছলামৰ পৰিচয়ক লৈ সৃষ্টি হৈছে চৰম বিভ্ৰান্তিৰ। খুদ পৰিয়ালৰ লোকে ন্যায়ালয়ৰ মজিয়াত দিয়া বিস্ফোৰক তথ্য অনুসৰি ধৰ্ষণৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পানীত পৰি মৃত্যু হোৱা তফাজুল প্ৰকৃততে ধৰ্ষণত অভিযুক্ত তফাজুল নহয়। মৃত তফাজুল আৰু ধৰ্ষণত অভিযুক্ত তফাজুল দুজন ভিন্ন ব্যক্তি। মৃত তফাজুলৰ পৰিয়ালে ন্যায়ালয়ৰ মজিয়াত এনে তথ্য দাঙি ধৰাৰ পিছতেই এতিয়া ঢিং ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ মৃত্যুৰ ঘটনা চৰম ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। অকল সিমানেই নহয়, তফাজুলক লৈ আন কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে ৰাজ্য কঁপোৱা ঢিং ধৰ্ষণ কাণ্ডৰ গোচৰত ঢিং আৰক্ষীয়ে যোৱা 23 আগষ্টত ঘৰৰ পৰা আটক কৰি আনিছিল তফাজুল ইছলামক। কিন্তু ইয়াৰ পিছদিনাই অৰ্থাৎ 24 আগষ্টৰ পুৱা পানীত পৰি তফাজুলৰ মৃত্যু হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে দাবী কৰে যে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাই এটা পুখুৰীত জাপ দিয়াৰ পিছতেই তফাজুলৰ মৃত্যু হয়। কিন্তু আৰক্ষীৰ এনে দাবীক সহজভাৱে মানি ল'ব নোৱাৰা পৰিয়ালৰ লোকে অৱশেষত তফাজুলৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। পৰিয়ালৰ লোকে ন্যায়ালয়ক অৱগত কৰে যে ঢিং আৰক্ষীয়ে দিয়া বুলি ধৰ্ষণ কাণ্ডত জড়িত এজন অভিযুক্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল, কিন্তু সেই ফটোখনৰ সৈতে তফাজুলৰ মিল নাই। আৰক্ষীয়ে ধৰ্ষণ কাণ্ডত জড়িত বুলি ধাৰণা কৰি ভুলবশতঃ তফাজুল ইছলামক আটক কৰিছিল। দুৰ্ভাগ্যজনকভাৱে পিছত আৰক্ষীৰ জিম্মাতে তফাজুলৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে আদালতক অৱগত কৰে। পৰিয়ালৰ লোকে ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা আন এক কেতবোৰ বিস্ফোৰক তথ্য অনুসৰি পানীত পৰি নহয়, আৰক্ষীৰ অকথ্য নিৰ্যাতনতহে তফাজুলৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত অভিযুক্তয়ো যুক্তি প্ৰদৰ্শন কৰি আৰক্ষীৰ জিম্মাত থকা আৰু দুয়োখন হাতত হেণ্ডকাফ লগোৱা এজন অভিযুক্তই কেনেকৈ পানীত জাপ মাৰিব পাৰে বুলিও ন্যায়ালয়ৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিছে। তদুপৰি পৰিয়ালক আজিলৈকে দিয়া নহ'ল এৰেষ্ট মেম' আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। আনকি ভিডিঅ'গ্ৰাফী নকৰাকৈ আৰু পৰিয়ালৰ লোকক অৱগত নকৰাকৈ অতি ততাতৈয়াকৈ তফাজুলৰ মৰণোত্তৰ পৰীক্ষা আৰক্ষীয়ে সম্পন্ন কৰা বুলি পৰিয়ালৰ লোকে আদালতত অৱগত কৰিছে। লক্ষণীয়ভাৱে মৃত তফাজুলৰ পৰিয়ালে আৰক্ষীৰ পৰা ভয় ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে আদালতক অৱগত কৰে যে তফাজুলৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনাৰ তদন্ত বিচাৰি নগাঁও আৰক্ষী প্ৰশাসনৰ কাষ চাপিছিল, কিন্তু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ পৰা কোনো সঁহাৰি নাপালে। ইয়াৰ বিপৰীতে তেওঁলোকে আৰক্ষীৰ পৰা ভয় ভাবুকিৰে সন্মুখীন হ'ব লগা হৈছে। আনকি আৰক্ষীৰ জিম্মাত তফাজুলৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰু আগ নাবাঢ়িবলৈও পৰিয়ালক সকিয়নি দিয়া হৈছে বুলি আদালতক জনোৱা হৈছে। গুৰুত্বপূৰ্ণ এই গোচৰটোৰ সোমবাৰে শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ সমগ্ৰ বিষয়টোক লৈ জাননী জাৰি কৰি 4 নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।